বিষয়ে মোৰ ইমান আইডিয়া নাই কিন্তু জিকাৰ কাৰণে খুবেই ভাল লাগিছে যদি মানে ফাইনেলটো এতিয়াও আমি অপেক্ষাত আছোঁ ফাইনেল ৰিজাল্টটো ওলালে গম পাম যদি খুবেই ভাল লাগিছে এতিয়ালৈকে ভালেই লাগিছে কি ক'ব বিচাৰিব বা কেনেকৈ ধৰণে আপুনি তেওঁলোকলৈ ধন্যবাদ থাকিলে তেওঁলোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে সমষ্টি উন্নয়নৰ কাৰণে আপোনাৰ পৰা কিবা পৰামৰ্শ দিহা পৰামৰ্শ আপুনি মই দিবলৈ তেওঁ সেইটো যোগ্যই নহয় কাৰণ তেওঁ মোতকৈ এইটো ক্ষেত্ৰত বহুত মানে জানে আৰু এইটো ক্ষেত্ৰত ইয়াতে উন্নয়ন হ'ব বুলি আপুনি আশাবাদী নিশ্চয় হ'ব থেংক ইউ বিষয়ে মোৰ ইমান আইডিয়া নাই কিন্তু জিকাৰ কাৰণে খুবেই ভাল লাগিছে যদি মানে ফাইনেলটো এতিয়াও আমি অপেক্ষাত আছোঁ ফাইনেল ৰিজাল্টটো ওলালে গম পাম যদি খুবেই ভাল লাগিছে এতিয়ালৈকে ভালেই লাগিছে কি ক'ব বিচাৰিব বা কেনেকৈ ধৰণে আপুনি তেওঁলোকলৈ ধন্যবাদ থাকিলে তেওঁলোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে সমষ্টি উন্নয়নৰ কাৰণে আপোনাৰ পৰা কিবা পৰামৰ্শ দিহা পৰামৰ্শ আপুনি মই দিবলৈ তেওঁ সেইটো যোগ্যই নহয় কাৰণ তেওঁ মোতকৈ এইটো ক্ষেত্ৰত বহুত মানে জানে আৰু এইটো ক্ষেত্ৰত ইয়াতে উন্নয়ন হ'ব বুলি আপুনি আশাবাদী নিশ্চয় হ'ব থেংক ইউ বিষয়ে মোৰ ইমান আইডিয়া নাই কিন্তু জিকাৰ কাৰণে খুবেই ভাল লাগিছে যদি মানে ফাইনেলটো এতিয়াও আমি অপেক্ষাত আছোঁ ফাইনেল ৰিজাল্টটো ওলালে গম পাম যদি খুবেই ভাল লাগিছে এতিয়ালৈকে ভালেই লাগিছে কি ক'ব বিচাৰিব বা কেনেকৈ ধৰণে আপুনি তেওঁলোকলৈ ধন্যবাদ থাকিলে তেওঁলোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে সমষ্টি উন্নয়নৰ কাৰণে আপোনাৰ পৰা কিবা পৰামৰ্শ দিহা পৰামৰ্শ আপুনি মই দিবলৈ তেওঁ সেইটো যোগ্যই নহয় কাৰণ তেওঁ মোতকৈ এইটো ক্ষেত্ৰত বহুত মানে জানে আৰু এইটো ক্ষেত্ৰত ইয়াতে উন্নয়ন হ'ব বুলি আপুনি আশাবাদী নিশ্চয় হ'ব থেংক ইউ বিষয়ে মোৰ ইমান আইডিয়া নাই কিন্তু জিকাৰ কাৰণে খুবেই ভাল লাগিছে যদি মানে ফাইনেলটো এতিয়াও আমি অপেক্ষাত আছোঁ ফাইনেল ৰিজাল্টটো ওলালে গম পাম যদি খুবেই ভাল লাগিছে এতিয়ালৈকে ভালেই লাগিছে কি ক'ব বিচাৰিব বা কেনেকৈ ধৰণে আপুনি তেওঁলোকলৈ ধন্যবাদ থাকিলে তেওঁলোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে সমষ্টি উন্নয়নৰ কাৰণে আপোনাৰ পৰা কিবা পৰামৰ্শ দিহা পৰামৰ্শ আপুনি মই দিবলৈ তেওঁ সেইটো যোগ্যই নহয় কাৰণ তেওঁ মোতকৈ এইটো ক্ষেত্ৰত বহুত মানে জানে আৰু এইটো ক্ষেত্ৰত ইয়াতে উন্নয়ন হ'ব বুলি আপুনি আশাবাদী নিশ্চয় হ'ব থেংক ইউ বিষয়ে মোৰ ইমান আইডিয়া নাই কিন্তু জিকাৰ কাৰণে খুবেই ভাল লাগিছে যদি মানে ফাইনেলটো এতিয়াও আমি অপেক্ষাত আছোঁ ফাইনেল ৰিজাল্টটো ওলালে গম পাম যদি খুবেই ভাল লাগিছে এতিয়ালৈকে ভালেই লাগিছে কি ক'ব বিচাৰিব বা কেনেকৈ ধৰণে আপুনি তেওঁলোকলৈ ধন্যবাদ থাকিলে তেওঁলোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে সমষ্টি উন্নয়নৰ কাৰণে আপোনাৰ পৰা কিবা পৰামৰ্শ দিহা পৰামৰ্শ আপুনি মই দিবলৈ তেওঁ সেইটো যোগ্যই নহয় কাৰণ তেওঁ মোতকৈ এইটো ক্ষেত্ৰত বহুত মানে জানে আৰু এইটো ক্ষেত্ৰত ইয়াতে উন্নয়ন হ'ব বুলি আপুনি আশাবাদী নিশ্চয় হ'ব থেংক ইউ বিষয়ে মোৰ ইমান আইডিয়া নাই কিন্তু জিকাৰ কাৰণে খুবেই ভাল লাগিছে যদি মানে ফাইনেলটো এতিয়াও আমি অপেক্ষাত আছোঁ ফাইনেল ৰিজাল্টটো ওলালে গম পাম যদি খুবেই ভাল লাগিছে এতিয়ালৈকে ভালেই লাগিছে কি ক'ব বিচাৰিব বা কেনেকৈ ধৰণে আপুনি তেওঁলোকলৈ ধন্যবাদ থাকিলে তেওঁলোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে সমষ্টি উন্নয়নৰ কাৰণে আপোনাৰ পৰা কিবা পৰামৰ্শ দিহা পৰামৰ্শ আপুনি মই দিবলৈ তেওঁ সেইটো যোগ্যই নহয় কাৰণ তেওঁ মোতকৈ এইটো ক্ষেত্ৰত বহুত মানে জানে আৰু এইটো ক্ষেত্ৰত ইয়াতে উন্নয়ন হ'ব বুলি আপুনি আশাবাদী নিশ্চয় হ'ব থেংক ইউ